বিতর্কের আবর্তে স্পেশাল রিভিশন বা এসআর, মুখ্য নির্বাচনী আধিকারিকের মন্তব্যে তীব্র প্রতিক্রিয়া। মঙ্গলবার এসআর নিয়ে সাংবাদিক সম্মেলনে মুখ্য নির্বাচনী আধিকারিক অনুরাগ গোয়েল বলেছিলেন, দুদিন অসমে থাকলেই ভোটার তালিকার নাম অন্তর্ভুক্ত সম্ভব। হু ইজ আ এলিজিবল সিটিজেন? এলিজিবল সিটিজেনত 5টা পয়েন্ট কোয়া আছে। পার্সন শুড বি সিটিজেন অফ ইন্ডিয়া, not less than 18 years of age as on 1/1/26 মানে আমার যে অহা বছর ইলেকশন আছে তার কারণে কোয়ালিফাইং ডেট। অর্ডিনারি রেজিডেন্ট অফ দ্য কনস্টিটুয়েন্সি মানে ইয়াত পিআরসি বুলি কথা কোৱা নাই, অর্ডিনারি রেজিডেন্ট মানে যদি ইউপিৰ এজন মানুহ ইয়াতে আহি কাম কৰি আছে 6 মাহ পৰা আছে, 6 মাহও নহয় 1 মাহ পৰা আছে, 2 দিন পৰাও আছে, কিন্তু তাৰ ইয়াতে থাকা এটা হেৰি ধাৰণা আছে আৰু তেওঁ ইয়াত থাকিব, তেওঁ নামটো অন্তৰ্ভুক্ত কৰিব পাৰে। অনুরাগ গোয়েলের এই মন্তব্যে রাজ্যে তীব্র প্রতিক্রিয়া। অসম জাতীয় পরিষদের নেতা লুরিনজ্যোতি গগৈ বলেন, এসআর একটি ভয়াবহ প্রক্রিয়া। ইয়াত যোৱাকালি এটা অতি উদ্বেগজনক আৰু এটা ভয়াবহ কথা কৈছে। সেই কথাটো হ'ল যে বেলেগ এখন ৰাজ্যৰ পৰা নামে উল্লেখ কৰিছে, উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহি দুদিন আগতে আহিও তেওঁৰ নাম অসমৰ ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰিব পাৰিব, ভোটদান কৰিব পাৰিব। কৰ্মসূত্ৰে আহিলে তেওঁলোকে ইয়াত দুদিন আগতে আবেদন কৰি তেওঁলোকে ভোটদান কৰিব পাৰিব। তাৰ কাৰণে তেওঁলোকে যি ঠাইত তেওঁলোকৰ ভোটাধিকাৰ আছিল, উত্তৰ প্ৰদেশ বা বিহাৰ, তাত তেওঁলোকৰ নাম কৰ্তন কৰিবৰ কাৰণে আবেদন কৰি আহিলেই সেই কৰ্তনৰ আবেদন পত্ৰৰ যিটো প্ৰমাণ সেইটো অসমত দাখিল কৰিব পাৰিলে ইয়াত ভোটাধিকাৰৰ সুযোগ পাব বা ভোটদানৰ তেওঁলোকে সুযোগ পাব। এই কথাটোৱে হাজাৰ হাজাৰ লাখ লাখ মানুহক ইয়ালৈ লৈ অনাৰ বাটটো মুকলি কৰি দিছে। কাৰণ এই ধৰণৰ এক্সাৰচাইজটো যিহেতু চলিয়ে আছে, অভিযোগ যিহেতু আছে বিভিন্ন নিৰ্বাচনৰ সময়ত, বিহাৰৰ নিৰ্বাচনতো এই কথাৰ প্ৰভাৱৰ কথা ইতিমধ্যে আলোচনা বিলোচনা চলি আছে। গতিকে অসমতো ইয়াৰ যিটো ভয়াৱহতা, এছআৰ অসমত ইয়াত যেতিয়াই প্ৰয়োগ কৰিব তাৰ ভয়াবহ প্ৰভাৱ পৰিব পাৰে। স্পেশাল রিভিশন নিয়ে অখিল গগৈ বলেন, এসআর হলো শাসক দলের একটি গেম চেঞ্জার স্ট্র্যাটেজি। এটা ভয়ঙ্কৰ ঘটনা। এইটো এটা মই ভাবোঁ যে এই ঘটনাটো এটা গেম চেঞ্জিং এটা ব্যৱস্থা তেওঁলোকে কৰিব খুজিছে। একদম গোটেই মানে খেল বদলাই দিব পৰা এটা সাংঘাতিক ভয়ংকৰ এটা ঘটনা নিৰ্বাচন আয়োগে অসমত কৰিব খুজিছে। আপুনি নিজে এবাৰ কল্পনা কৰক যে বিহাৰৰ পৰা এজন মানুহ আহিলে, উত্তৰ প্ৰদেশৰ পৰা এজন মানুহ আহিলে, কৰ্মসূত্ৰে বুলি কৈছে, তেওঁলোকে লেবাৰ কৰিবলৈ আহিলে, অন্য কোম্পানীত কাম কৰিবলৈ অহা দেখুৱালে আৰু এটা ঘৰত থকা দেখুৱালে। আৰু থকা দেখুৱাই তেওঁ কেইদিনমানৰ আগতে বিহাৰত ইলেকশ্যনত ভোট দি আহিছিলে, তেওঁ কেইদিনমানৰ আগত ইউপিত ভোট দি আহিছিলে, তেওঁ হাৰিয়ানাত ভোট দি আহিছিলে। তেওঁ আহি অসমত মানে আপোনাৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰিলে আৰু ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত কৰি তেওঁ তাত ভোট দিবলৈ বিচাৰিলে। এইটো আপুনি নিজে ভাবকচোন, আগতে এখন ৰাজ্যৰ মানুহে ৰাজ্যখনৰ চৰকাৰখনক নিৰ্বাচিত কৰে, এতিয়া এটা দলৰ মানুহে তেওঁলোকৰ দলক ভোট দিবৰ কাৰণে এনেকৈ বেলেগ এখন ৰাজ্যৰ পৰা বেলেগ এখন ৰাজ্যলৈ মানুহ লৈ আহিব পাৰিব। যে কেনেদৰে ইউপি বিহাৰৰ পৰা মানুহখিনি মাতি আনি ভোটাৰ তালিকাৰ ভিতৰত সোমাই পলিং ষ্টেচনত সোমাই তেওঁলোকৰ পৰা ভোটটো দিব পাৰে। এই ক্ষেত্ৰত অসমৰ ৰাইজ সজাগ হ'ব লাগিব, ৰাজনৈতিক দলবোৰ সজাগ হ'ব লাগিব, বিভিন্ন দল সংগঠনবোৰ সজাগ হ'ব লাগিব, সাংবাদিকসকল সজাগ হ'ব লাগিব। দেশে ভোট চুরি নিয়ে বিতর্ক শেষ হয়নি। এরকম প্রেক্ষাপটে অসমে এসআর এর মাধ্যমে বিহার ইউপি থেকে কি ভোটার আমদানি প্রক্রিয়া শুরু হলো? যারা কিছুদিন আগে বিহারে ভোট দিয়েছেন তাদের একাংশকে কি অসমে আনতে চাইছে সরকার? ভোট শেষে আবার তারা অন্য রাজ্যে চলে যাবে। গোটা বিষয়টি নিয়ে বড়সড় চক্রান্তের গন্ধ পাচ্ছেন বিরোধীরা। এবার মুখ্যমন্ত্রী কি ব্যাখ্যা দেন তাই হবে লক্ষণীয়। ব্যুরো রিপোর্ট, NKTV বাংলা।